ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিও এটি লৈ আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ ছাত্ৰীসকল আমি আজি এই পাঠটিৰ 6 নম্বৰ অংশ আলোচনা কৰিম ইয়াৰ আগতে আমি 5 নম্বৰ অংশত কি পঢ়িছিলো বৌদ্ধ ধৰ্মৰ মতবাদসমূহৰ বিষয়ে পঢ়িছিলো বা বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰা ৰজাসকলৰ বিষয়ে পাইছিলো বা বৌদ্ধ ধৰ্মৰ মতবাদসমূহনো কেনেকুৱা আছিল বুদ্ধদেৱে কেনেকুৱা জীৱন যাপন কৰাৰ পোষকতা কৰিছিল এই কথাখিনি আমি পাইছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটিত আমি পাম যে বৌদ্ধ ধৰ্মই কেনেকৈ আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক অৰিহণা যোগাইছিল বা তেখেতসকলৰ অৱদান কি আছিল এই বিষয়ে আমি অকমান আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো ভাৰতৰ সভ্যতা সংস্কৃতিলৈ বৌদ্ধ ধৰ্মৰ অৱদান অসীম আমাৰ ভাৰতবৰ্ষৰ যি এয়া উচ্চস্তৰীয় সভ্যতা সংস্কৃতি তালৈকে বৌদ্ধ ধৰ্মৰ কিন্তু অৱদান কি আছে অসীম বৌদ্ধ ধৰ্মই যথেষ্ট অৱদান আগবঢ়াইছে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিলৈ পালি ভাষাত লিখা ত্ৰিপিটকৰ উপৰি বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা আজিও সমাদৃত ছাত্ৰ ছাত্ৰীসকল আমি ত্ৰিপিটকৰ কথা পাইছিলো ত্ৰিপিটক কি আছিল বুদ্ধদেৱৰ বাণীসমূহ নহয়নে তেখেতে পালি ভাষাত বাণীসমূহ প্ৰচাৰ কৰিছিল আৰু তেখেতৰ পিছত তেখেতৰ অনুগামীসকলে এই বাণীসমূহ পুথি আকাৰত সংকলন কৰিছিল আৰু সেইখন আছিল ত্ৰিপিটক আৰু ত্ৰিপিটকখনকে বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ বুলিও ক'ব পাৰি তাৰ উপৰি বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত কিছুমান কথা আছে সেইবোৰক জাতক কথা বুলি কয় বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনী বুলি কৈছে সেইবোৰক জাতকৰ কথা বুলি কয় ছাত্ৰ ছাত্ৰীসকল এই ত্ৰিপিটক আৰু জাতকৰ কথা দুয়োখনে কিন্তু ভাৰতীয় সাহিত্যলৈ কি কৰিছে যথেষ্ট অৱদান আগবঢ়াইছে জাতকৰ কাহিনীবোৰো খুব সুন্দৰ সুন্দৰ পঢ়িবলগীয়া আৰু ত্ৰিপিটকৰ বাণীসমূহটো ছাত্ৰ ছাত্ৰীসকল খুবেই প্ৰয়োজনীয় এই দুয়োখনে কি কৰিছে আমাৰ ভাৰতীয় সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে সাঁচী বল্লভী নালন্দা আদি স্তূপসমূহ বৌদ্ধ ধৰ্মৰে অৱদান ছাত্ৰ ছাত্ৰীসকল সাঁচী নামৰ ঠাইখনত বল্লভী নামৰ ঠাইখনত বা নালন্দা নামৰ ঠাইখনত যিবোৰ স্তূপ আছে সেই স্তূপসমূহৰ ভাস্কৰ্য স্থাপত্য কি খুব সুন্দৰ আৰু সেই স্তূপসমূহ কিন্তু কি বৌদ্ধ ধৰ্মৰে অৱদান বৌদ্ধ ধৰ্মৰ অৱদান সেই স্তূপসমূহ আৰু এই স্তূপসমূহ আছে সাঁচী বল্লভী নালন্দা আদি ঠাইত এই স্তূপসমূহত ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদানৰ লগতে পৰ্যটকৰ আকৰ্ষণৰো কেন্দ্ৰ আৰু এই স্তূপসমূহ খুব সুন্দৰ সুন্দৰ ভাস্কৰ্য আছে সুন্দৰ সুন্দৰকে এইবোৰ সাজিছিল আৰু সেইবোৰে কি কৰে ভাৰতৰ ঐতিহ্য বহন কৰে লগতে এই স্তূপসমূহে কি কৰে পৰ্যটককো আকৰ্ষণ কৰে যিসকল বাহিৰৰ লোক ভাৰতবৰ্ষলৈ আহে ভাৰতবৰ্ষ চাব তেখেতসকলে এইবোৰ দেখি কি কৰে অভিভূত হয় সেয়েহে বৌদ্ধ ধৰ্মৰ লোকসকলৰ বা বৌদ্ধ ধৰ্মীসকলৰ বৌদ্ধ ধৰ্মৰ কি আছে ভাৰতীয় সাহিত্য সভ্যতা সংস্কৃতিলৈ অৱদান আছে বুলি আমি পাইছো গান্ধাৰ চিত্ৰশিল্প অজন্তা ইলোৰাৰ গুহা চিত্ৰসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট নিদৰ্শন ছাত্ৰ ছাত্ৰীসকল গান্ধাৰ চিত্ৰশিল্প মানে ছবি আকৌ অজন্তা ইলোৰাৰ গুহা চিত্ৰ ছাত্ৰ ছাত্ৰীসকল অজন্তা ইলোৰাৰ গুহাত সুন্দৰ সুন্দৰ কিছুমান কি আছে মহাৰাষ্ট্ৰত আছে অজন্তা ইলোৰা আৰু সেই গুহা চিত্ৰসমূহো কি আছিলে বুদ্ধ ধৰ্মৰ বা বৌদ্ধ কলাৰ উৎকৃষ্ট নিদৰ্শন সেইবোৰো সুন্দৰ সুন্দৰ চিত্ৰশিল্প গান্ধাৰত থকা বা অজন্তা ইলোৰাৰ গুহা চিত্ৰসমূহো কি সুন্দৰ সুন্দৰ চিত্ৰশিল্পৰ নিদৰ্শন আৰু ই কি কৰিছে ভাৰতীয় সাহিত্য সংস্কৃতি বা সভ্যতালৈ অৰিহণা যোগাইছে বৌদ্ধসকলে স্তূপৰ উপৰি চৈত্য বা প্ৰাৰ্থনা গৃহ আৰু বিহাৰ নিৰ্মাণ কৰি
ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই থৈ গৈছে ছাত্ৰ ছাত্ৰীসকল আমি পাইছো যে বৌদ্ধ ধৰ্মী লোকসকলে বা বৌদ্ধসকলে কি কৰিছিল তেখেতসকলৰ ধৰ্ম প্ৰচাৰৰ কাৰণে বৌদ্ধ বিহাৰ বা চৈত্য মানে প্ৰাৰ্থনা গৃহ য'ত তেখেতসকলে প্ৰাৰ্থনা কৰে সেই তেনেকুৱা স্তূপসমূহ বা চৈত্য গৃহসমূহ বৌদ্ধ বিহাৰসমূহ স্থাপন কৰি গৈছে আৰু এইবোৰে কি কৰিছে ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰখনলৈ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে মানে এইবোৰ খুব সুন্দৰ এইবোৰ চালে চকুৰোৱা তাত ভাস্কৰ্য স্থাপত্য আছে আৰু সেই কাৰণে এই বৌদ্ধ ধৰ্মৰ এই স্থাপত্য ভাস্কৰ্যসমূহ গুহা চিত্ৰকলা সাহিত্য আটাইবোৰে কি কৰিছে ভাৰতীয় সাহিত্য সংস্কৃতি স্থাপত্য ভাস্কৰ্য ঐতিহ্যলৈ কি কৰিছে অৱদান আগবঢ়াই গৈছে কেৱল যে বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিয়ে এৰিছিল তেনেকুৱা নহয় তেখেতসকলে কি কৰিছিল বুদ্ধ ধৰ্মৰ এই মতবাদ প্ৰচাৰ কৰাৰ লগতে এই স্থানসমূহতো স্থাপত্য ভাস্কৰ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন আমাক দি গৈছে যাৰ কাৰণে ভাৰত কি হৈ আছে এতিয়াও স্থাপত্য ভাস্কৰ্য বা সাহিত্যৰ ক্ষেত্ৰত কি হৈ আছে জিলিকি আছে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল বৌদ্ধ ধৰ্মৰ কথা তেখেতসকলৰ মতবাদ তেখেতসকলৰ সাহিত্য সংস্কৃতিলৈ অৱদান ইত্যাদি এতিয়া আমি পঢ়িম জনজাতীয় বিশ্বাসসমূহ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমতে পাই আহিছিলো যে ভাৰতৰ বিভিন্ন ঠাইত কিছুমান জনজাতীয় বিশ্বাসো প্ৰচলন আছিল আৰু মতবাদসমূহতো আছিলে জৈন মতবাদ পাইছো আমি জড়বাদ পালো বৌদ্ধ মতবাদ পালো নহয় নে তাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জনজাতীয় সমাজ এখন আছিলে আৰু সেই অঞ্চলবোৰত কি আছিলে বা এতিয়াও আছে জনজাতীয় জনবিশ্বাসসমূহ প্ৰচলন আছে কেনেকুৱা বিশ্বাস প্ৰচলন আছে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ বিষয়ে আমি বিভিন্ন লিখিত তথ্য শিলালিপি আৰু স্থাপত্য ভাস্কৰ্যৰ পৰা গম পাওঁ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভাৰতীয় সংস্কৃতিৰ কি আছে বৈচিত্ৰতা আছে আৰু সেই কথা আমি কেনেকৈ গম পাওঁ বিভিন্ন ধৰণৰ লিখিত তথ্য শিলালিপি আৰু স্থাপত্য ভাস্কৰ্যসমূহৰ পৰা আমি গম পাওঁ যে ভাৰতীয় সংস্কৃতিৰ কি আছে বৈচিত্ৰতা আছে এইবোৰৰ বাহিৰেও ভাৰতবৰ্ষৰ চুকে কোণে অতীতৰে পৰা অলিখিত পৰম্পৰা কিছুমানো প্ৰচলিত হৈ আছে ছাত্ৰ ছাত্ৰীসকল আমি ভাৰতৰ সংস্কৃতিৰ বৈচিত্ৰতা আমি বিভিন্ন তথ্যৰ পৰা গম পাওঁ বিভিন্ন শিলালিপিৰ পৰা গম পাওঁ বিভিন্ন স্থাপত্য ভাস্কৰ্যৰ পৰা গম পাওঁ তদুপৰি ভাৰতৰ কিছুমান ঠাইত বা ভাৰতৰ চুকে কোণে এতিয়াও কিছুমান অলিখিত মানে যিবোৰ লিখা নাই পৰম্পৰা কিছুমান কি হৈ আছে প্ৰচলিত হৈ আহিছে সেইবোৰ লিখিত হয়তো নাথাকিব পাৰে পৰম্পৰা হিচাপে আছে বা মুখে মুখে চলি আছে এইবোৰৰ বিষয়ে আমি সাধাৰণ মানুহৰ মুখে মুখে চলি অহা লোক পৰম্পৰা লোককথা লোকাচাৰ আদিৰ পৰা জানিব পাৰো সেই পৰম্পৰাবোৰ ছাত্ৰ ছাত্ৰীসকল কতো লিখিত অৱস্থাত নাই কিন্তু সেইবোৰ আমি কেনেকৈ গম পাওঁ সাধাৰণ মানুহৰ এইবোৰ মুখে মুখে চলি আহে আৰু সেইবোৰ হৈছে লোক পৰম্পৰা বা লোককথা বা লোকাচাৰ সেইবোৰ লিখা নাথাকে আমাৰ সমাজত প্ৰচলিত কিছুমান নিয়ম কানুনো ছাত্ৰ ছাত্ৰীসকল কতো লিখা নাথাকে কিন্তু আমাৰ কি কৰে আমাৰ ডাঙৰসকলে অগ্ৰজসকলে আমাক কয় যে এইটো এনে ধৰণে পালন কৰিব লাগে সেইবোৰ লিখা নাথাকে সেইবোৰ অলিখিত কিন্তু মুখে মুখে ইটোৰ প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ প্ৰচলন হৈ থাকে সেইবোৰ হৈছে লোকাচাৰ বা লোককথা বা লোক পৰম্পৰা বিভিন্ন সময়ত পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰা মানুহ আহি ভাৰতৰ স্থায়ী বাসিন্দা হোৱাৰ বহু আগৰ পৰাই কিছুমান জনজাতিয়ে ইয়াত বাস কৰি আহিছে ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত বিভিন্ন লোক আহিছে আৰু তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আহি কি হৈছে আমাৰ ভাৰতবৰ্ষত স্থায়ী বাসিন্দা হৈছে আৰু তেখেতসকল আহাৰ বহু আগতেও কি আছিলে আমাৰ ভাৰতত কিছুমান স্থানীয় জনজাতিয়ে বাস কৰিছিল তেখেতসকলে কি কৰি আছিল জনজাতীয় লোকসকলে কি হৈছিল বাস কৰি আহিছে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছিল বিভিন্ন অঞ্চলৰ পৰা আহিছিল ইয়াত স্থায়ীভাৱে আছিল তাৰ উপৰিও আমাৰ ভাৰতবৰ্ষত আগৰে পৰা কি আছিলে কিছুমান জনজাতীয় লোকসকলে বাস কৰি আহিছে
এই জনজাতিসমূহে বৈদিক সংস্কৃতিৰ সমসাময়িক কালত নিজৰ সুকীয়া পৰিচয় বৰ্তাই চলিছিল যিসকল জনজাতীয় লোক ভাৰতৰ চুকে কোণে আছিলে বা ভাৰতৰ বিভিন্ন অঞ্চলত আছিলে তেখেতসকলে আমাৰ ভাৰতত যেতিয়া বৈদিক সংস্কৃতিৰ কি হৈছিল উত্থান হৈছিল মানে বেদ লিখিছিল আৰু বেদক ভিত্তি কৰি কিছুমান সংস্কৃতি গঢ় লৈ উঠিছিল কিন্তু সেই সময়তো কি আছিল সমসাময়িক সেই সময়তো এই জনজাতীয় লোকসকলে নিজৰ নিজৰ সুকীয়া পৰিচয় কিছুমান বৰ্তাই চলিছিল ছাত্ৰ ছাত্ৰীসকল জনজাতিসকলে তেখেতসকলৰ সুকীয়া পৰিচয় বৰ্তাই চলিছিল আৰু তেনে বহু জনজাতীয় পৰম্পৰা মৌখিকভাৱে প্ৰজন্ম জুৰি চলি আহিছে আৰু আজিও বৰ্তি আছে ছাত্ৰ ছাত্ৰীসকল সেই যে পৰম্পৰাবিলাক যিবোৰ লিখিত নাছিলে তেওঁলোকৰ সেই পৰম্পৰাবিলাক কি হৈছে মৌখিকভাৱে প্ৰজন্ম জুৰি চলি আহিছে বা আজিও চলি আছে উদাহৰণ স্বৰূপে পৰম্পৰা অনুসৰি উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰ মূলতঃ জনজাতীয় দেৱতাৰ উপাসনাস্থল আছিল পৰম্পৰা অনুসৰি ছাত্ৰ ছাত্ৰীসকল তোমালোকে আটায়ে নাম শুনিছা কিছুমানে হয়তো গৈও পাইছা উৰিষ্যা নামৰ আমাৰ যিখন উৰিষ্যা নামৰ ৰাজ্য আছে ভাৰতবৰ্ষৰ সেই ৰাজ্যখনৰ পুৰী নামৰ ঠাইত জগন্নাথৰ মন্দিৰ অৱস্থিত আৰু এই জগন্নাথৰ যিগৰাকী দেৱতা তেখেত বোলে মূলতঃ জনজাতীয় দেৱতা বা জনজাতীয় উপাসনাৰ স্থলী আছিলে এনে ধৰণৰ পৰম্পৰা আমাৰ ভাৰতবৰ্ষত আগৰে পৰা চলি আহিছিল জনজাতীয়সকলৰ কিছুমান কি আছিল নিজস্ব দেৱ দেৱতা আছিল আৰু সেই দেৱ দেৱতাবিলাকক তেখেতসকলে উপাসনা কৰিছিল ছাত্ৰ ছাত্ৰীসকল এই ফটোখন বা এই প্ৰতিচ্ছবিখনত তোমালোকক জগন্নাথৰ মন্দিৰৰ এখন ইয়াতে প্ৰতিচ্ছবি দেখুৱাইছে আৰু এইটো হৈছে জগন্নাথ মন্দিৰত থকা মূৰ্তি বা বিগ্ৰহ এগৰাকী দেৱতা জগন্নাথ মন্দিৰত থকা দেৱতাগৰাকী ঠিক তেনেদৰে আমাৰ অসমৰ কামাখ্যা দেৱীকো খাচী জনজাতীয় দেৱীৰ সৈতে ৰিজোৱা দেখা যায় ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকল মই কৈয়ে আহিছো তোমালোকক যে বৈদিক সংস্কৃতিৰ সমসাময়িককৈ আমাৰ ভাৰতত জনজাতীয় সমাজ এখনো আছিলে আৰু তেখেতসকলে নিজা নিজা বিশ্বাস কিছুমান ৰাখিছিল আৰু সেই বিশ্বাসবোৰ বা পৰম্পৰাবোৰ লিখিত অৱস্থাত নাই অলিখিত আছিল তেওঁলোকে বিভিন্ন ধৰণৰ বিশ্বাস ৰাখিছিল যেনেকৈ আমি জগন্নাথৰ মন্দিৰৰ কথা পালো উৰিষ্যাৰ ঠিক তেনেদৰে অসমৰ কামাখ্যা দেৱী আমাৰ অসমৰ কামাখ্যা দেৱীক কি কৰা হৈছিলে খাচী জনজাতীয় এগৰাকী দেৱীৰ সৈতে ৰিজোৱা হৈছে মানে কি খাচী এটা জাতি তেখেতসকলৰ এগৰাকী দেৱী জনজাতি এটা খাচী তেখেতসকলৰ এগৰাকী দেৱীৰ লগত আমাৰ কামাখ্যা দেৱীকো ৰিজোৱা হৈছে সমগ্ৰ ভাৰতবৰ্ষতে মাতৃ দেৱীৰ পূজাৰ ক্ষেত্ৰত এনে উদাহৰণ পোৱা যায় আৰু ভাৰতৰ বিভিন্ন অঞ্চলতো এনে ধৰণৰ উদাহৰণ আমি পাওঁ আৰু বিশেষকৈ ভাৰতৰ বিভিন্ন অঞ্চলত কি কৰিছিল দেৱী আৰু দেৱীক মাতৃ বুলি পূজা কৰিছিল বহুতো জনগোষ্ঠীয়ে নিজৰ স্থানীয় দেৱ দেৱীক ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন চৰিত্ৰৰ সৈতে একাকাৰ কৰাও দেখা যায় আৰু বিভিন্ন জনগোষ্ঠীয়ে কি কৰিছিল তেখেতসকলৰ স্থানীয় যিবোৰ দেৱ দেৱী আছিলে স্থানীয় দেৱ দেৱীবোৰক তেওঁলোকে কি কৰিছিল ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন চৰিত্ৰৰ সৈতে একাকাৰ কৰিছিল তাৰমানে বিভিন্ন চৰিত্ৰ ৰামায়ণৰ বিভিন্ন চৰিত্ৰ তেখেতসকলৰ নিজৰ দেৱ দেৱীবোৰৰ লগত তুলনা কৰিছিল তুলনা নহয় তেখেতসকলে কৈছিলে যে এগৰাকী এনেকুৱা দেৱতা আছিল বা আমাৰ অমুক দেৱী ৰামায়ণৰ অমুক গৰাকী আমাৰ অমুক দেৱী আছিল ৰামায়ণ বা মহাভাৰতৰ তেনেকুৱা কোনোবা দেৱ দেৱতাক তেখেতসকলে নিজৰ ৰামায়ণৰ বিভিন্ন চৰিত্ৰক তেখেতসকলে নিজৰ দেৱ দেৱীৰ লগত মিলাইছিল বা ৰিজাইছিল ছাত্ৰ ছাত্ৰীসকল সেয়েহে এই দুয়োখন মহাকাব্যৰ কেইবাটাও জনজাতীয় সংস্কৰণ বা ৰূপ আছে ৰামায়ণ আৰু মহাভাৰতৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল আমি পালো যে তেখেতসকলে কি কৰিছিল তাৰে কিছুমান চৰিত্ৰ ৰামায়ণ মহাভাৰতৰ কিছুমান চৰিত্ৰ তেখেতসকলৰ দেৱ দেৱীৰ সৈতে ৰিজাইছিল আৰু সেইকাৰণে এই জনজাতীয় লোকসকলৰ মাজতো তেখেতসকলে নিজা নিজা সংস্কৰণৰ ৰামায়ণ বা মহাভাৰত তেখেতসকলে নিজে নিজে
নিজৰ মাজতে প্ৰচলন কৰিছিল আৰু এতিয়াও সেইবোৰ প্ৰচলন আছে ৰামায়ণ আৰু মহাভাৰত কাৰণ আমি পাইছো আগতেও আমি পাই আহিছো যে নিৰ্দিষ্ট লেখক প্ৰথমে আছিল কিন্তু পিছৰবোৰ কি কৰিছিল সংযোজন কৰি গৈছিল এনেকুৱাকে জনজাতীয় লোকসকলেও কি কৰিছিলে ৰামায়ণ মহাভাৰত নিজা ধৰণে তেখেতসকলে সংস্কৰণ কৰি লৈছিল সেয়েহে ৰামায়ণ আৰু মহাভাৰতৰ জনজাতীয় সংস্কৰণো দেখা যায় তামিলনাডুৰ পৰা উত্তৰ পূব ভাৰতলৈ এনে বহু উদাহৰণ দেখা যায় এনেকুৱা বিভিন্ন উদাহৰণ আমাৰ ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ ছাত্ৰ-ছাত্ৰীসকল তামিলনাডু ক'ত আছে দক্ষিণ ভাৰতৰ তামিলনাডুৰ পৰা আমাৰ অসমকে আদি কৰি উত্তৰ পূব ভাৰতলৈ আমি কি দেখা পাওঁ আমি এনে ধৰণৰ বিভিন্ন আমি উদাহৰণ দেখা পাওঁ কেনেকুৱা উদাহৰণ যেনে তামিলসকলে প্ৰাচীন কালৰ পৰা তেওঁলোকৰ উপাস্য দেৱতা মুৰ্গনক শিৱৰ সৰু পুত্ৰ আৰু পিল্লায়াৰাক ডাঙৰ পুত্ৰ বুলি বিশ্বাস কৰে ছাত্ৰ-ছাত্ৰীসকল আমি বিভিন্ন উদাহৰণ দেখা পাওঁ ভাৰতবৰ্ষ ইটো মূৰৰ পৰা সিটো মূৰলৈ আমি বিভিন্ন ধৰণৰ এনেকুৱা উদাহৰণ দেখো তামিলসকলে কি কৰে তামিলনাডুৰ তামিলসকলে তেখেতসকলৰ উপাস্য দেৱতা বোলে মুৰ্গন আৰু তেওঁলোকৰ উপাস্য দেৱতা মুৰ্গনক শিৱৰ সৰু পুত্ৰ আৰু পিল্লায়াৰৰ ডাঙৰ পুত্ৰ বুলি তেখেতসকলে বিশ্বাস কৰে তেখেতসকলৰ যিগৰাকী উপাস্য দেৱতা সেই দেৱতাগৰাকী মুৰ্গনক তেখেতে বিশ্বাস কৰে যে তেখেতসকলে মানে তামিলসকলে বিশ্বাস কৰে যে মুৰ্গন হৈছে শিৱৰ সৰু পুত্ৰ আৰু পিল্লায়াৰাক কি ডাঙৰ পুত্ৰ বুলি বিশ্বাস কৰে কোনে বিশ্বাস কৰে ছাত্ৰ-ছাত্ৰীসকল তামিলনাডুৰ তামিলসকলে ঠিক তেনেদৰে অসমৰ বড়োসকলে উপাসনা কৰা বাথৌ বুঢ়াই প্ৰায়ে শিৱৰ লগত তুলনা কৰা হয় আকৌ অসমৰ যিসকল বড়ো লোক আছে তেখেতসকলে বাথৌ বুঢ়াই বুলি এগৰাকী দেৱতাক পূজা কৰে আৰু সেই দেৱতাগৰাকী তেখেতসকলে কি বুলি কয় শিৱ বুলি কয় মানে শিৱৰ লগত তুলনা কৰে শিৱক হেনো বড়ো ভাষাত বাথৌ বুঢ়াই বুলি কোৱা হয় অতীতৰে পৰা ভিন জনজাতীয় আৰু বৈদিক পৰম্পৰাকে ধৰি বিভিন্ন ব্যৱস্থা স্বাভাৱিক আৰু চিৰস্থায়ী হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল এনেদৰে আমাৰ ভাৰতবৰ্ষত অতীতৰে পৰা বিভিন্ন ধৰণৰ জনজাতীয় ব্যৱস্থা বা জনজাতীয় বিশ্বাসো আমাৰ সমাজখনত চলি আছে আকৌ ঠিক তেনেদৰে বৈদিক পৰম্পৰাও কিছুমান চলি আছে আৰু এই ব্যৱস্থাবোৰ আমাৰ দেশৰ কাৰণে কি স্বাভাৱিক মানে এইবোৰ স্বাভাৱিক আৰু চিৰস্থায়ী এই ব্যৱস্থাবোৰ জনজাতীয় বিশ্বাসে হওক বা বৈদিক পৰম্পৰা হওক এই বিশ্বাসবোৰ পৰম্পৰাগতভাৱে আমাৰ ভাৰতবৰ্ষত চলি আহিছে আৰু এইবোৰ হৈছে স্বাভাৱিক আৰু চিৰস্থায়ী ব্যৱস্থা কাৰণ দুয়োটা বিশ্বাস ব্যৱস্থাৰ প্ৰাকৃতিক উপাদান যেনে পাহাৰ নদী গছ উদ্ভিদ জীৱ-জন্তু শিল আদিৰ পবিত্ৰতাৰ বিষয়ে একে ধৰণৰ বিশ্বাস আছে বৈদিক পৰম্পৰাই হওক বা জনজাতীয় পৰম্পৰাই হওক দুইটা পৰম্পৰাই বা দুইটা বিশ্বাসে কি কৰে প্ৰাকৃতিক কিছুমান উপাদান যেনে ধৰা পাহাৰ নদী গছ উদ্ভিদ জীৱ-জন্তু শিল তেখেতসকলে বা বৈদিকে হওক বা জনজাতীয় হওক দুই পন্থাই কি কৰে এই যে প্ৰাকৃতিক উপাদানবোৰ এই প্ৰাকৃতিক উপাদানবোৰৰ পবিত্ৰতা আছে বুলি মানে ধৰা গছৰ শিলৰ নদ নদী জীৱ-জন্তু এইবিলাক পবিত্ৰ বুলি কি কৰে একে ধৰণৰ বা পবিত্ৰ বুলি দুই পন্থাই মানে বৈদিকসকলে হওক বা জনজাতীয় লোকসকলে হওক এনেদৰে ছাত্ৰ-ছাত্ৰীসকল ভাৰতবৰ্ষত অতীত কালৰে পৰা বৈদিক পৰম্পৰা বা জনজাতীয় পৰম্পৰা বা বৌদ্ধ মত জৈন মত জড়বাদ প্ৰচলন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল এই ছবিখনত তোমালোকক দেখুওৱা হৈছে এয়া বড়োসকলৰ বাথৌ বুঢ়াই বুলি যে পালো আমি তেখেতসকলে এনেকুৱা বড়োসকলৰ লোকসকলৰ চোতালত এনেকুৱাকে এডাল গছ থাকে এডালক সিজু গছ বুলি কয় আৰু ইয়াতে তেওঁলোকে কি কৰে পূজা অৰ্চনা কৰে চোতালত তেওঁলোকে এনেকে বাহৰে চেকুৱা দি লয় গছ এডাল ৰুৱে আমি পালো যে জনজাতীয় লোকসকলেও কি কৰে গছক পবিত্ৰ বুলি জ্ঞান কৰে গতিকে তেখেতসকলে এনে ধৰণে উপাসনা কৰে আৰু এইটো বাথৌ বুঢ়াইৰ এটা প্ৰতিচ্ছবি বা এনেকুৱাকে তেওঁলোকে বাথৌ যিগৰাকী শিৱ বুলিও কয় তেখেতক পূজা কৰে ছাত্ৰ-ছাত্ৰীসকল
আমি ভিডিঅ'টি শেষ কৰিব লাগিব শেষ কৰাৰ আগতে মই তোমালোকলৈ দুটা মূল্যায়ন আনিছো আৰু মূল্যায়নৰ প্ৰথম প্ৰশ্নটো আছে যে অসমৰ বড়োসকলৰ উপাস্য দেৱতা কোন ছাত্ৰ ছাত্ৰীসকল অসমৰ বড়োসকলে উপাস্য দেৱতা বুলি কাক মানে আৰু আমি উত্তৰত লিখিব লাগিব বাথৌ বুঢ়াই বাথৌ বুঢ়াই ছাত্ৰ ছাত্ৰীসকল বাথৌ বুলি কয় তেখেতসকলে আৰু বাথৌ কি বুলি কয় শিৱ বুলিও কয় বাথৌ বুঢ়াইক তেখেতসকলে কি কৰে বড়োসকলে অসমৰ বড়োসকলে উপাস্য দেৱতা হিচাপে মানে মূল্যায়নৰ দ্বিতীয় প্ৰশ্নটি আছিলে তামিলসকলে প্ৰাচীন কালৰে পৰা কাক উপাস্য দেৱতা বুলি মানি আহিছে ছাত্ৰ ছাত্ৰীসকল তামিলনাডুৰ তামিলসকলে প্ৰাচীন কালৰে পৰা মুৰুগন নামৰ এগৰাকী দেৱতা তেখেতসকলে মানে তামিলসকলে উপাস্য দেৱতা হিচাপে মানি আহিছে আৰু তেখেত হ'ল এই দেৱতাগৰাকী হ'ল মুৰুগন ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিডিঅ'টি ইমানতে আজি সামৰিব লাগিব নতুন ভিডিঅ' এটিলৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো দেই ধন্যবাদ